দুই এটা বদমাইছে মোক মেছেজত গালি গিলাচ পাৰি আছে, কৈছে তই ভিউজৰ বাবে এইবোৰ ভিডিঅ' বনাই আছ আৰু তই দেশ এৰি বিদেশলৈ কিয় গুচি গৈছ? দেশত কি ইনকাম নাই? শুন, দেশতো ইনকাম আছে। বিদেশ কিয় আহে মানুহে? দেশত যদি 5 টকাৰ ইনকাম কৰে, বিদেশত আহি 20 টকাৰ ইনকাম কৰিব পাৰিছে। সেই মানুহ কি দেশত থাকিব নে বিদেশত আহিব? আজি দেশৰ কি পৰিস্থিতি আমাৰ ভাৰতবৰ্ষৰ মানুহ আমাৰ এই মিডিল ইষ্টত প্ৰায় 1 কোটি মানুহ ইয়াত বসবাস কৰি আছে ভাৰতবৰ্ষৰ। সেই 1 কোটি মানুহৰ যি ইনকাম, গোটেই ইনকাম ভাৰতবৰ্ষত গৈ আছে। আজি যদি এই 1 কোটি মানুহ পুনৰ ঘৰলৈ গুচি যায় ইণ্ডিয়ালৈ, সেই ইণ্ডিয়াৰ আগৰ মানুহবোৰ কি অৱস্থা পৰিণত হ'ব পাৰে এইটো ভালদৰে জানি ল। যদি চৰকাৰী চাকৰিৰ ভেকেঞ্চি ওলায়, 100 ভেকেঞ্চি যদি ওলায়, তাৰ ভিতৰত এপ্লাই কৰে কমেও 1 লাখ মানুহে এই চাকৰিটোৰ বাবে এপ্লাই কৰে। তে 1 লাখ মানুহক কি চাকৰি দিব পাৰি আছে চৰকাৰে? এই দেশত যে যিমান জনসংখ্যা, আমাৰ ভাৰতবৰ্ষত যিমান জনসংখ্যা লাহে লাহে বৃদ্ধি পাই আছে, চবকে চৰকাৰে ৰোজগাৰ দিব পাৰি আছে? নাই দিব পৰা।